পূৰ্ণাংগ জনজাতিকৰণ চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ গৰজি উঠিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী এয়া বোকাখাতৰ দৃশ্য কোচ ৰাজবংশী সন্মিলনীৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ লগতে আন কেইবাটাও দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী কোচ ৰাজবংশী সন্মিলনীৰ দণ্ডাধীশৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ গোলাঘাটতো আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে শিলখাকুত অৱস্থিত সন্মিলনীৰ মুখ্য কাৰ্যালয় চিলাৰাই ভৱন উচ্ছেদৰ পাছত চৰকাৰে ঘোষণা কৰা উত্তৰ গুৱাহাটীৰ ভূমি শীঘ্ৰে সন্মিলনীক আবণ্টন দিয়াৰ দাবীটো সৰব হ'ল প্ৰতিবাদকাৰীসকল সচলত যিখন আমাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনী অফিচ আছিলে ৰাজ্যিকৰ সেই অফিচটো আমাৰ চিলাৰ ভৱনটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাসক্ৰমে অতি সোনকালে আমাক মাটি দিয়াৰ আশ্বাস দি সেই চিলাই ভৱনটো ভাঙি পেলালে সেইটো আজিও সম্পূৰ্ণ হৈ নুঠিল গতিকে উন্নতি পলমে এটুকুৰা গুৱাহাটীৰ মাজমজিয়াত এটুকুৰা ভূমি আৱৰ্তন দি এই চিলাই ভৱনটো মানে নিৰ্মাণ কৰাৰ ব্যৱস্থা অতি শীঘ্ৰে ল'ব লাগে একেই দৃশ্য মঙলদৈতো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কোচ ৰাজবংশী সন্মিলনী জিলা যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীয়ে লখিমপুৰৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কোচ ৰাজবংশী সন্মিলনীয়ে শিলচৰতো দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাছাৰ জিলা সমিতি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ অনুমতি নিদিয়াৰ বাবে লখিমপুৰ মহকুমা প্ৰশাসনৰ বিৰুদ্ধে খুব প্ৰতিবাদকাৰীৰ আমি পাই হেৰুৱাৰ বেদনা কোচ ৰাজবংশীসকলে জানো পাই হেৰুৱাৰ বেদনা কোচ ৰাজবংশীসকলে পাওঁ বুজু কাৰণে বাৰে বাৰে আমি আন্দোলন কৰিছোঁ কিন্তু আমাৰ আন্দোলনত নস্যাৎ কৰিবৰ কাৰণে কোচ ৰাজবংশীক আন্দোলনক নস্যাৎ কৰিবৰ কাৰণে ৰজাঘৰীয়াই বাৰে বাৰে পতনৰ ৰাজনীতি কৰে ইফালে তামুলপুৰৰ চিলাৰাই ভৱনত সংবাদমেল সম্বোধন কৰি শীঘ্ৰেই জনজাতিকৰণৰ দাবী তুলিলে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী তামুলপুৰ জিলা সমিতিয়ে মুখ্যমন্ত্ৰী মহোদয়ে যদি আমাৰ এই দাবীটো যদি আমাৰ হেৰি নকৰে বা এইটো যদি ব্যৱস্থা নকৰে তেনেহ'লে আমি আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচন আমিও বুজি পাওঁ যে চৰকাৰে যদি আমাক প্ৰতাৰণা কৰে তেনেহ'লে আমি চৰকাৰক প্ৰতাৰণা কৰিবলৈ আমি বাধ্য হওঁ অবিচিৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি ৰোধৰ দাবীটো সৰব হ'ল সন্মিলনীৰ বিষয়ববীয়াসকল ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম